Hello students, last video আমি কি শিকিছিলো আমি সেলফ ইন্ডাকশন আৰু সেলফ ইন্ডাক্টেন্সৰ বিষয়ে শিকিছিলো আজি আমি শিকিম মিউচুৱেল ইন্ডাকশনৰ বিষয়ে তো সেলফ ইন্ডাকশনটো কি আছিল অকমান মনত আছে নে সেলফ ইন্ডাকশনটো কি আছিল যে এটা কইলৰ মাজত যোৱা কাৰেন্ট যদি ভেৰি কৰি থাকে তেনে হলে কইলটোত লিংক হোৱা ম্যাগনেটিক ফ্লাক্সও ভেৰি কৰি থাকিব এন্ড বিকজ অফ দ্যাট ভেৰিয়েশন ইন ম্যাগনেটিক ফ্লাক্স an EMF was induced in the coil and that phenomenon was known as self induction. এতিয়া আমি আজি চাম যে মিউচুৱেল ইন্ডাকশনটো কি হয় প্ৰায় সেলফ ইন্ডাকশনৰ নিচিনাই তো মিউচুৱেল ইন্ডাকশনৰ ক্ষেত্ৰত আমাক দুটা কইল লাগিব ধৰা এইটো এটা কইল আৰু ইয়াৰ নিচেই কাষত আৰু এটা কইল আছে এইটো কইলক আমি নাম্বাৰ 1 কইল বুলি কলো এইটো কইলক আমি নাম্বাৰ 2 কইল বুলি কলো এতিয়া আমি ধৰি ললো যে 1 নম্বৰ কইলটোৰ মাজেদি কাৰেন্ট গৈ আছে আৰু 2 নম্বৰ কইলটোৰ মাজেদি কাৰেন্ট যোৱা নাই যদি 1 নম্বৰ কইলটোৰ মাজেদি কাৰেন্ট গৈ থাকে তেনে হলে কি হ'ব এই কইলটোৰ কাৰণে ইয়াতে এটা ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হ'ব আৰু সেই ম্যাগনেটিক ফিল্ডৰ কাৰণে কি হ'ব 2 নম্বৰ কইলটোৰ প্ৰতিটো টাৰ্ণত ম্যাগনেটিক ফ্লাক্স লিংকেজ হ'ব আৰু যদি ইয়াতে যোৱা কাৰেন্ট যদি চেঞ্জ কৰি থাকে তেনে হলে ইয়াৰ লগত লিংক হোৱা ফ্লাক্সও কি কৰি থাকিব চেঞ্জ হৈ থাকিব আৰু যদি ফ্লাক্স চেঞ্জ হৈ থাকে তেনে হলে অ্যাকর্ডিং টু ফ্যারাডেস ল ইয়াতে এটা কি হ'ব EMF ইনডিউস হ'ব এন্ড দ্যাট ফেনোমেনন ইজ নোন এজ মিউচুৱেল ইন্ডাকশন সো আমি ধৰি ললো এইটো কইলত আছে নাম্বাৰ অফ টাৰ্নছ N1 আৰু ইয়াৰ মাজেদি কাৰেন্ট গৈ আছে I1 এইটো কইলত নাম্বাৰ অফ টাৰ্নছ আছে N2 হয় তেনে হলে আমি কি লিখিব পাৰিম ইয়াৰে প্ৰতিটো টাৰ্ণৰ লগত লিংকেজ হোৱা ফ্লাক্স যদি phi2 হয় তেনে হলে what will be the total magnetic flux linkage with this second coil it will be N2 into phi2 এটা টাৰ্ণৰ লগত phi2 flux তেনে হলে N2 টাৰ্ণৰ লগত total flux কিমান হ'ব N2 phi2 and this will be directly proportional to the current flowing through coil 1 এক নম্বৰ কইলৰ মাজেদি কারেন্ট যিমান বেছি হ'ব ইয়াতে ফ্লাক্স লিংকেজও হিমানে কি হ'ব বেছি হ'ব কিয় বিকজ ইয়াতে কারেন্ট যিমান বেছি হ'ব এইখিনিত ম্যাগনেটিক ফিল্ডও হিমানে কি হ'ব বেছি হ'ব এন্ড ম্যাগনেটিক ফিল্ড বেছি হলে ফ্লাক্সও কি হ'ব বেছি হ'ব এতিয়া আমি যদি এই প্ৰপৰশনাল সাইনটো গুছাই দিও তেনে হলে আমি কি লিখিব পাৰিম N2 phi2 is equal to ইয়াতে আমি যেটো কনস্ট্যান্ট লিখিম হেতু লিখিম M21 I1 ইয়াতে যেটো কনস্ট্যান্ট থাকিব this constant will depend upon this both coils সেই কাৰণে ইয়াতে 2 লিখা হৈছে 1 লিখা হৈছে ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় মিউচুৱেল ইন্ডাক্টেন্স অফ coil 2 with respect to coil 1 coil 1 or karone coil 2 ki mutual inductance so M21 ki boli likhiba is equal to yar naam ki hobo mutual inductance of coil 2 with respect to coil 1 পিছত আমি কি দেখুৱাম যে M21 আৰু M12 একেই হ'ব এটা M12 মানে কি নেক্সট আমি যদি ধৰো যে এইটো কইলৰ মাজত I2 কারেন্ট গৈ আছে আৰু এইটোৰ মাজেদি I2 কারেন্ট যোৱাৰ কাৰণে এইটো কইলত কি হ'ব ম্যাগনেটিক ফ্লাক্স লিংকেজ হ'ব আৰু সেই ম্যাগনেটিক ফ্লাক্স টোটাল কিমান হ'ব ইয়াৰে যদি প্ৰতিটো টাৰ্ণত যদি আমি ম্যাগনেটিক ফ্লাক্স লিংকেজ phi1 বুলি কওঁ তেনে হলে ইয়াতে কিমান আহিব N1 phi1 is directly proportional to কি হ'ব I2 বুজি পাইছা না কি কৈছিলো যদি আমি গুটেই ঘটনাটোক ৰিভাৰ্স কৰি দিও যদি আমি সেকেন্ড কইলৰ মাজেদি কারেন্ট পঠিয়াও আৰু ফাৰ্স্ট কইলত সৃষ্টি হোৱা ম্যাগনেটিক ফ্লাক্স আমি কাউন্ট কৰো তেতিয়া এনেকুৱা ইকুৱেচন আহিব সো এইটো আহি যাব N1 phi1 is equal to এবাৰ আমি কি লিখিব লাগিব M12 mutual induction of coil 1 with respect to coil 2 হল তেনে হলে এই কইল যদি আমি এটা কারেন্ট চেঞ্জ কৰি থাকো এইটো কইলত কি হ'ব এটা EMF ইনডিউস হ'ব সেই EMF টো কিমান হ'ব E equal to minus d dt of N2 phi2 এটো তুমি E2 বুলি লিখিব পাৰিবা E is equal to কিমান হ'ব
minus m12 di1 divided by dt. ইয়াতে এটা বস্তু মন কৰিছানে ইয়াতে ইএমএফ যেটো কয়েলত ইনডিউস হ'ব হেতু কয়েলৰ কারেন্টক আমি ডিফারেন্সিয়েট কৰা নাই আমি বেলেগ বাকি যেটো কয়েল আছে হেতু কয়েলৰ আমি কারেন্টে ডিফারেন্সিয়েট কৰিব লাগিব আৰু যদি আমাক এভারেজ ইএমএফ উলিয়াব দিয়ে তেনে হলে এই ডিফারেন্সিয়েশনৰ জায়গাত এই টিৰ জায়গাত আমি কি লিখিম ডেল্টা বুলি লিখিম এতিয়া এইটো ইকুৱেচনৰ পৰা আমি কি লিখিব পাৰিম E2 যদি আমি অকল ম্যাগনিটিউড কনসিডার কৰো m12 into di1 by dt নাইবা m12 is equal to কিমান হ'ব এটো m21 আছিলে সৰি দে এইটো সাগে m21 আছিলে not 12 so m21 is equal to আমাৰ কিমান আহি যাব সোৱা e2 divided by di1 by dt এতিয়া আমি যদি e2 ৰ ভ্যালু 1 ভোল্টেজ পুট কৰো আৰু di1 by dt ৰ ভ্যালু 1 एम्पियर पर सेकेंड पुट करो तेना हले याते 1 ती दिले m21 किमान आहिबो 1 आहिबो आरो यार यूनिट की होबो हेनरी होबो हेनरी लगत आरो এটা কথা কৈছিলো যে m21 আৰু m12 কি হ'ব ইকুৱেল यूनिट 1 হেনৰি ডেফিনিশন আমি কেনেকে দিব পাৰিম যে এটা কয়েলৰ মিউচুয়াল ইন্ডাক্টেন্স অফ 1 হেনৰি বুলি কোৱা হ'ব যদিহে ইয়াৰ ওচৰত থকা এটা কয়েলত যদি কারেন্ট 1 এম্পিয়ার পার সেকেন্ডত চেঞ্জ হৈ থাকে তেতিয়া হলে কয়েলটোত কিমানখিনি ইএমএফ ইনডিউস হয় 1 ভোল্ট ইএমএফ ইনডিউস হয় মানে ইংলিশত কথা বুলি ক'ব গলে কি হ'ব the mutual inductance of a coil is said to be 1 henry if 1 voltage EMF is induced in that coil while the rate of change of current in a neighboring coil is 1 ampere per second এনেকে আমি কি কৰিব পাৰো মিউচুয়াল ইন্ডাক্টেন্স 1 হেনৰি আমি কি দিব পাৰো মিউচুয়াল ইন্ডাক্টেন্সৰ ইউনিট হেনৰিৰ ডেফিনিশন আমি দিব পাৰিম নেক্সট আমি কি কৰিম নেক্সট আমি দুটা কনসেন্ট্রিক সলিনয়েডৰ কাৰণে আমি মিউচুয়াল ইন্ডাক্টেন্সৰ এক্সপ্ৰেশন উলিয়াম তো সোৱা আমি কি লৈছো এনেকুৱা দুটা দীঘল সলিনয়েড লৈছো দুটা সলিনয়েডৰ লেংথ হল L আৰু যেটো আমাৰ ডাঙৰ সলিনয়েড ইয়াক S2 বুলি কৈছো আৰু সৰু সলিনয়েডটোক আমি কি বুলি কৈছো S1 বুলি কৈছো ইয়াৰে নাম্বাৰ অফ টাৰ্নছ N2 আৰু সৰুটোৰ নাম্বাৰ অফ টাৰ্নছ হ'ব N1 হল এতিয়া আমি যদি ডাঙৰ সলিনয়েডৰ মাজেদি I2 পৰিমাণৰ কারেন্ট সেন্ড কৰো আমি কি কৰিছো we are sending I2 current through the solenoid S2 তেনে হলে এই সলিনয়েডটোৰ ভিতৰত ম্যাগনেটিক ফিল্ড কিমানখিনি সৃষ্টি হ'ব তেনে হলে S2 সলিনয়েডৰ ভিতৰত ম্যাগনেটিক ফিল্ড কিমান সৃষ্টি হ'ব mu0 N2 I2 where N2 মানে হল capital N2 by L capital N2 মানে কি capital N2 মানে হল নাম্বাৰ অফ টাৰ্নছ অফ সলিনয়েড S2 আৰু হৰুটোৰ আমি নাম্বাৰ অফ টাৰ্নছ কি ধৰিম ক্যাপিটাল N1 ধৰিম তেনে হলে এইখিনি ম্যাগনেটিক ফিল্ডৰ কাৰণে এই যেটো হৰু সলিনয়েড আছে হৰু সলিনয়েডৰ প্ৰতিটো টাৰ্নত এটা কি ইনডিউস হ'ব ইনডিউস নহয় এটা কি লিংক হ'ব এটা ম্যাগনেটিক ফ্লাক্স লিংকেজ হ'ব কিমানখিনি ম্যাগনেটিক ফ্লাক্স লিংকেজ হ'ব B2A cos θ কিমান হ'ব 0 হ'ব কাৰণ এটোৰ এৰিয়া এটো ডাইৰেকশনত থাকিব এই সলিনয়েডৰ ভিতৰত ম্যাগনেটিক ফিল্ডটো এক্সিসৰ পিনে থাকে গতিকে আমি কি লিখিব পাৰিম B2 মানে হল mu0 N2 I2 into A1 মানে কি হ'ব এটা টাৰ্নৰ এৰিয়া তুমি এটা টাৰ্নৰ এৰিয়া কি বুলি লিখিব পাৰিবা পাই r1 স্কয়াৰ বুলি লিখিব পাৰিবা তেনে হলে এই সৰু সলিনয়েডটোত এক নম্বৰ সলিনয়েডটোত টোটাল কিমানখিনি ফ্লাক্স ইনডিউস হ'ব টোটাল কিমানখিনি ফ্লাক্স ইনডিউস হ'ব ইয়াৰ যেহেতু নাম্বাৰ অফ টাৰ্নছ N1 আৰু এটা টাৰ্নৰ লগত phi1 ফ্লাক্স ইনডিউস হৈছে তেনে হলে টোটাল ফ্লাক্স হ'ব N1 phi1 is equal to কি হ'ব সোৱা এই গুটেইখিনিৰ লগত N1 মাল্টিপ্লাই হ'ব সো এটো হৈ যাব mu N1 N2
I2 by R1 স্কোয়ার। আকৌ তুমি n1 মানে কি লিখিব পাৰিবা n1 মানে লিখিব পাৰিবা স্মল n1 ইনটু l কিয় কাৰণ n1 মানে কি n1 ডিভাইডেড বাই l ইয়াৰ পৰা n1 মানে কি হ'ব n1 ইনটু l তাৰ পিছত কি আহিব n2 I2 by R1 স্কয়াৰ। আকৌ অকমান আগতে আমি কি পাইছো অকমান আগতে আমি এটা ফৰ্মুলা পাইছিলো হেতু কি আছিল ফৰ্মুলা হেতু আছিল n1 phi1 is equal to m12 এটো মনত থকা সহজ এইফালে যদি 1 থাকে m ৰ প্ৰথমটো 1 হ'ব আৰু পিছৰটো কি হ'ব 2 হ'ব আৰু কারেন্ট কি হ'ব 2 হ'ব তাৰ মানে 2 খিনি এইপিনে আৰু 1 খিনি এইপিনে তুমি এই দুটা ইকুৱেচন যদি কম্পেয়াৰ কৰা সোয়া এইটো আৰু এইটো ইকুৱেচন যদি সোয়া লেফট হ্যান্ড সাইড দুটা সমান হৈ আছে গতিকে রাইট হ্যান্ড সাইড দুটাও কি হ'ব সমান হলে মিউ নট n1 n2 তাৰ পিছত l I2 by R1 স্কয়াৰ দুই ফালৰ পৰা I2 কেনসেল গৈ m12 is equal to কিমান থাকিব মিউ নট n1 n2 I2 কেনসেল হৈ গৈছে l into by R1 স্কয়াৰ তো এইখিনি হল আমাৰ m12 ৰ এক্সপ্ৰেশন এতিয়া এই সলেনয়েডৰ মাজত এই সলেনয়েড দুটাৰ মাজৰ যিখিনি অংশ আছে সেই মাজৰ অংশত আমি যদি এটা ফেৰোম্যাগনেটিক আয়ৰন কোৰ ৰাখো মানে যিকোনো ফেৰোম্যাগনেটিক কোৰ যদি এটা ৰাখো আৰু তাৰে যদি ৰিলেটিভ পারমিএবিলিটি মিউআর হয় কি কৈছো যে সলেনয়েডৰ মাজত যদি বায়ু না থাকি কিনে এয়ার না থাকি কিনে যদি এটা ফেৰোম্যাগনেটিক মেটেৰিয়েল থাকে যেটো ফেৰোম্যাগনেটিক মেটেৰিয়েলৰ ৰিলেটিভ পারমিএবিলিটি মিউআর তেনেহলে কি হ'ব আগৰ নিচিনাকে ইয়াতে মিউআর এটা মাল্টিপ্লাই হ'ব কিয় মিউআর মাল্টিপ্লাই হ'ব কাৰণ ইয়াতে ফেৰোম্যাগনেটিক মেটেৰিয়েল দিয়াৰ লগে লগে এই যেটো ম্যাগনেটিক ফিল্ড আছিল সেই ম্যাগনেটিক ফিল্ডৰ সন্মুখতে এটা মিউআর হ'ব আৰু সেই মিউআৰটো কেৰি হৈ ইয়ালৈকে আহিব তেতিয়া ইয়াৰ সন্মুখত সিম্পলি এটা কি আহি যাব মিউ আর এটা আহি যাব মিউআর মানে কি কলো রিলেটিভ পারমিএবিলিটি অফ দা মিডিয়াম ইনসার্টেড বিটুইন দা সলেনয়েডস হল যদি এক্সামত সিম্পলি তোমাক এক্সপ্রেশন উলিয়াব দিয়ে মিউচুয়াল ইন্ডাকটেন্সৰ তেতিয়া হলে এইখিনি কৰিলে হয় নহলে আৰু এটা কোৱেশ্চন হ'ব পাৰে যেটো মই এতিয়া কৰিব গৈ আছো আমি m12 উলিয়ালো এবাৰ আমি কি উলিয়াম m21 উলিয়াম m21 কেনেকৈ উলিয়াবা m21 উলিওৱাৰ কাৰণে m21 মানে কি এই ডাঙৰ সলেনয়েডৰ ইন্ডাকটেন্স সো ডাঙৰ সলেনয়েডৰ ইন্ডাকটেন্স উলিওৱাৰ কাৰণে আমি সৰু সলেনয়েডৰ মাজেদি কি দিব লাগিব কারেন্ট দিব লাগিব আৰু আমি চেক কৰিব লাগিব যে তেতিয়া মিউচুয়াল ইন্ডাকটেন্স কিমান হয় আৰু আমি ফাইনালি কি দেখাব পাৰিম যে m21 ইয়াৰ সমানেই হ'ব যদি কিবা কাৰণত এক্সামত খুদে যে তোমাক দি দিলে যে এনেকুৱা দুটা সলেনয়েড আছে এইখিনি কাহিনী এতিয়া দেখুৱা যে m12 m21 তেতিয়া কিন্তু পিছৰখিনি কৰিব লাগিব তুমি সেইখিনি কৰা এতিয়া তো এবাৰ আমি কি কৰিছো S1 যেটো সলেনয়েড আছে S1 সলেনয়েডৰ মাজেদি আমি কি দিছো কারেন্ট I1 দিছো যদি আমি S1 সলেনয়েডৰ মাজেদি কারেন্ট I1 দিও তেনেহলে এই সৰু সলেনয়েডৰ মাজত ম্যাগনেটিক ফিল্ড কিমান হ'ব B1 is equal to mu naught N1 I1 এতিয়া তুমি সোয়া যদি তোমাৰ চেপ্টাৰ 4 ত যেতিয়া আমি সলেনয়েড পঢ়িছিলো তেতিয়া মনত আছে নে যে দীঘল সলেনয়েডৰ কাৰণে কি হয় সলেনয়েডৰ বাহিৰত ম্যাগনেটিক ফিল্ড 0 হয় আৰু সলেনয়েডৰ ভিতৰত ম্যাগনেটিক ফিল্ড এইখিনি হয় এতিয়া তুমি যদি এই সলেনয়েডটো কনসিডাৰ কৰা তেনেহলে তুমি ম্যাগনেটিক ফিল্ড অকল কোনখিনিত পাবা ম্যাগনেটিক ফিল্ড অকল এইখিনি জায়গাত থাকিব সলেনয়েডৰ ভিতৰত আৰু এই জায়গাখিনিৰ এৰিয়া কিমান এই জায়গাখিনিৰ এৰিয়াৰ পাই r1 স্কয়াৰ হ'ব নে পাই r2 স্কয়াৰ হ'ব পাই r1 স্কয়াৰ হ'ব কাৰণ সৰু সলেনয়েডৰ ৰেডিয়াস r1 লৈছো আৰু ডাঙৰ সলেনয়েডৰ ৰেডিয়াস কি লৈছো r2 লৈছো কথাখিনি ক্লিয়াৰ হ'ল যে অকল এইখিনি জায়গাতে আমাৰ কি থাকিব ম্যাগনেটিক ফিল্ড থাকিব আৰু বাকিখিনি জায়গাত ম্যাগনেটিক ফিল্ড নাথাকে হ'ল তেতিয়া হলে সেই ডাঙৰ সলেনয়েডৰ প্ৰতিটো টাৰ্মৰ লগত ফ্লাক্স লিংকেজ কিমান হ'ব phi2 is equal to b1 আমি এরিয়া a1 লিখিম নে a2 লিখিম এরিয়া আমি a1 এ লিখিব লাগিব যদিও ডাঙৰ সলেনয়েডৰ এরিয়া a2 কিন্তু ম্যাগনেটিক ফিল্ড অকল এইখিনি জায়গাতে আছে তো ম্যাগনেটিক ফিল্ড লাইনস অকল এইখিনি জায়গাত আছে বাকি জায়গাত তো ম্যাগনেটিক ফিল্ড লাইনস নাই বাকি জায়গাত যেহেতু ম্যাগনেটিক ফিল্ড লাইনস নাই বাকি জায়গাত ফ্লাক্সও কি নহব ইনডিউস নহব গতিকে এটো যদি আমি এটা টার্ন চাও ধৰা এটো হল আমাৰ S2
আৰু এইখিনিত আছে কি আমাৰ S1 কাৰণ ম্যাগনেটিক ফিল্ড অকল এইখিনি জায়গাতে আছে বাকি জায়গাত যেহেতু ম্যাগনেটিক ফিল্ড নাই গতিকে ম্যাগনেটিক ফিল্ডৰ লগত সেই ডাঙৰ সলনয়ডটো লৈছো আমি ডাঙৰ সলনয়ডৰ কোনখিনি এৰিয়াত অকল ম্যাগনেটিক ফ্লাক্স লিংকেজ হ'ব অকল এইখিনি এৰিয়াত লিংকেজ হ'ব আৰু এইখিনি এৰিয়া মানে কি সৰু সলনয়ডৰ এৰিয়া আৰু সৰু সলনয়ডৰ এৰিয়াক আমি কিহেৰে বুজাইছো a1 বা পাই r স্কয়াৰেৰে বুজাইছো গতিকে এটো কিমান আহিব m mu naught n1 i1 পাই r1 স্কয়াৰ আগতে যেটো এৰিয়া আহিছিলে এইবাৰো এক্স্যাক্টলি হেইটোৱে এৰিয়া আহিছে বুজি পালা নহয় যে আমি why we are not taking the whole area because in the whole area there are no magnetic field lines except this small area etia total magnetic flux kiman hobo n2 phi 2 aru n2 phi 2 is directly proportional to ki hobo i1 hobo karon tumi a2 majedi jehetu current di asa ei horotur majedi jiman current beshi hobo dangortut induce hua dangortut linkage hua flux himane ki hobo beshi hobo aru ami proportional sign to jodi gusai deu n2 phi 2 is equal to ki likhim m21 i1 clear hol to acha again eto agote kori lobo lagisile total flux n2 phi 2 is equal to kiman hobo যেহেতু phi 2 মানে হল এইখিনি তাৰ লগত আমি n2 মাল্টিপ্লাই কৰিব লাগিব সো n2 মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে কিমান আহিব n2 mu naught n1 i pi r1 square this implies n2 phi 2 is equal to তুমি n2 ৰ জায়গাত কি লিখিব পাৰিবা n2 into l যদি লিখি দিয়া হৈ যাব n2 into l mu naught n1 i pi r1 square or n2 phi 2 is equal to mu naught n1 n2 eto i1 ahibo i1 l pi r1 square এতে a2 ইকুয়েশন আৰু a2 ইকুয়েশন যদি কম্পেয়ার কৰা কি দেখা পাবা এই দুইটা ইকুয়েশনৰ লেফট হ্যান্ড সাইড কি হৈ আছে সমান হৈ আছে আৰু লেফট হ্যান্ড সাইড যদি সমান হয় রাইট হ্যান্ড সাইডও কি হ'ব সমান হ'ব তো রাইট হ্যান্ড সাইড ইয়াতে কিমান আছে m দেখা পাইছে না m21 i1 is equal to এফালে কিমান আছে mu naught n1 n2 i1 pi r1 square into l so i1 cancel jabo cancel koi ki thakibo m21 is equal to mu naught n1 n2 l pi r1 square which is exactly equal to m12 তো এনেকা আমি কি প্রুফ কৰিব পাৰো যে এনেকা দুটা সলনয়ডৰ ক্ষেত্ৰত কি হ'ব মিউচুয়াল ইন্ডাকটেন্স কি হয় সমান হয় এতিয়া এই ৰিজাল্টটো যদিও আমি স্পেসিফিক্যালি এনেকা সলনয়ডৰ কাৰণে কৰিছো বাট দিস ৰিজাল্ট ক্যান বি জেনাৰেলাইজড দিস ৰিজাল্ট ইজ এপ্লিকেবল ফৰ অল কাইন্ড অফ সার্কিটস সব সার্কিটতে তুমি কি দেখাব পাৰিবা m21 is equal to m12 বুজি পাইছা নিশ্চয় এতিয়া আমি এটা এক্সাম্পল কৰিব ওলাইছো এক্সাম্পলটো হল এনসিআরটিৰ example 6.9 example কি কৈছে two concentric circular coils one of radius r1 and the other large radius r2 তো আমাক দুটা concentric coil দিছে এটা ডাঙৰ coil আৰু এটা সৰু coil ডাঙৰ coil to radius r2 বুলি কৈছে আৰু সৰু coil to radius কিমান বুলি কৈছে r1 বুলি কৈছে আৰু কৈছে যে r1 is very 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 less than r2 obtain the mutual inductance of the arrangement এই arrangementৰ কি উলিয়াব দিছে mutual inductance উলাব দিছে তো আমি ধৰি লও যে যেটো ডাঙৰ coil আছে তাৰ মাজেদি i2 পৰিমাণৰ কাৰেন্ট গৈ আছে আমি কি ধৰি লৈছো যে i2 current is flowing in the big coil ডাঙৰ coilটোত i2 current গৈ আছে এতিয়া i2 কাৰেন্টৰ কাৰণে ইয়াৰ সেন্টাৰত ম্যাগনেটিক ফিল্ড কিমান হ'ব তো আমি কি উলিয়াব বিচাৰিছো ম্যাগনেটিক ফিল্ড at the center of bigger coil b equal to কিমান হ'ব তুমি এটো যেহেতু 2 বুলি লিখা হৈছে b2 is equal to তুমি কিমান লিখিব পাৰিবা মনত আছে না কোয়েলৰ সেন্টাৰত ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছন কি আছিল চ্যাপ্টাৰ 2 ত পাইছিলো mu naught i2 divided by 2r ইয়াতে r ৰ জায়গাত কি আহিব
R2 আহিব আৰু এই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কি হয় নৰ্মেল টু দা প্লেন এতিয়া যেহেতু R1 R2 তকৈ বহুত সৰু আমি কি ক'ব পাৰো যে এই সৰু সাৰ্কেলটো মোটামুটি সেন্টাৰতে আছে একদম সেন্টাৰৰ ওচৰতে আছে কাৰণ R1 যেহেতু বহুত সৰু গতিকে এই গোটেইখিনি সাৰ্কুলত ম্যাগনেটিক ফিল্ড আমি ইমানখিনি আছে বুলি ক'ব পাৰিম লজিকটো বুজি পালা যেহেতু R1 বহুত সৰু আমি কি ক'ব পাৰো R1 টো ক'ত আছে সেন্টাৰ অফ দা বিগাৰ সাৰ্কেলত আছে বিগাৰ কয়েলত আছে আৰু বিগাৰ কয়েলৰ সেন্টাৰত ম্যাগনেটিক ফিল্ড ইমান গতিকে এই সৰু কয়েলটোৰ প্ৰতিটো পইণ্টত ম্যাগনেটিক ফিল্ড আমি মোটামুটি হিচাপে এইখিনি ক'ব পাৰিম তেনেহলে এইটো কয়েলত ম্যাগনেটিক ফ্লাক্স কিমানখিনি ইনডিউস হ'ব তাক যদি আমি ফাই 1 এৰে লিখো is equal to কিমান হ'ব b2 into এইটো কয়েলৰ এৰিয়া আৰু এইটো কয়েলৰ এৰিয়া হ'ব পাই r1 স্কয়াৰ আৰু cos থিটা থিটাৰ ভ্যালু 0 হ'ব কাৰণ ইয়াৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশনো এই পিনে আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনো এই পিনে সো এটো তুমি কি লিখিব পাৰিবা mu naught i2 to r2 into pi r1 স্কয়াৰ ইয়াতে n ৰ ভ্যালু যেহেতু 1 তো টোটাল ফ্লাক্স আমি কি লিখিম n1 phi 1 is equal to m12 into i2 এটুক তুমি ইকুয়েশন 1 বুলি কোৱা এটুক ইকুয়েশন 2 বুলি কোৱা ইকুয়েশন 1 আৰু 2 যদি কম্পেয়াৰ কৰা দুইটাৰ লেফট হ্যান্ড সাইডত phi 1 আছে গতিকে রাইট হ্যান্ড সাইড দুটা কি হ'ব ইকুৱেল হ'ব রাইট হ্যান্ড সাইড দুটা যদি তুমি ইকুৱেল কৰি দিয়া কিমান পাবা m12 is equal to m12 i2 is equal to mu naught i2 pi r1 square divided by 2 r2 so i2 cancel jabo cancel goi m12 is equal to mu naught pi r1 square divided by twice r2 hobo যেহেতু m1 আৰু m2 সমান গতিকে আমি কি ক'ব পাৰিম যে m1 is equal to m12 is equal to m21 is equal to mu naught pi r square divided by 2 r2 তো এটো হ'ব এই এক্সাম্পলটোৰ সলিউশন বুজি পাইছা নিশ্চয়